हेलो फ्रेंड्स এই ভিডিওটোত আমি অসম সরকাৰৰ DHS দ্যাট ইজ ডিপাৰ্টমেণ্ট অফ হেল্থ সাৰ্ভিসৰ একাউণ্ট এসিস্টেন্ট জুনিয়ৰ এসিস্টেন্ট 2018 পেপাৰৰ সেকশন C দ্যাট ইজ ম্যাথমেটিক্স পোৰ্শনৰ কোৱেশ্চন নম্বৰ 76 ৰ পৰা কোৱেশ্চন নম্বৰ 100 অল কোৱেশ্চন সলভ কৰিব গৈ আছো সো আশা কৰো ভিডিওটোৰ পৰা আপোনালোক উপকৃত হ'ব আমি সলিউশন কেটা ডিটেইলছত সলভ কৰাৰ লগতে তাৰ লগতে শৰ্ট ট্ৰিক দিব চেষ্টা কৰিছো যাতে পৰীক্ষাত সময় বচাব পৰা যায় সো আহক পলম নকৰাকে পেপাৰটো সলভ কৰো the first question number 76 the question is simplify this so we are starting we are given a problem with fractions so ইয়াতে প্লাস মাইনাস এবোৰ দিয়া আছে আমি এটো কি কৰিব লাগে সিম্পলিফাই কৰিব লাগে সো আমি সিম্পলিফাই কৰিম কিন্তু এটো আমি কেনেকে সিম্পলিফাই কৰো জেনাৰেলি আমি কি কৰিম যেটো বদমাস রুল আছে কেনেকে বদমাস B B O D M A S এটো কি বদমাস রুল B for vernacular B for bracket O for off D for division এটো multiplication addition subtraction সো এটো সলভ কৰিম তো আমাৰ ইয়াতে কি আছে আমাৰ ইয়াতে multiplication আছে ইয়াতে যদি মই প্লাস বুলি ধৰো এডিশন আছে এন্ড সাবট্রাকশন এটো মাইনাস আছে ওকে ঠিক আছে মাল্টিপ্লিকেশন এডিশন সাবট্রাকশন এখিনি আছে আৰু তো আমি এখিনি কৰোতে আগত কি কৰিম ফার্স্ট কি আহিব মাল্টিপ্লিকেশনৰ কাম সো এটা মাল্টিপ্লাই যিকেটা আছে এখিনি আগত কৰি লও সো ইয়াতে কি কৰিম 2 3 6 আৰু মাইনাসৰ কাৰণে -6 বাই ইয়াতে তলত কিমান 35 -14 টো ইনটেক্ট ৰাখিম যেনেকৈ আছিল তেনেকৈ ৰাখিম আৰু ইয়াতে কিমান আছে মাল্টিপ্লাই কৰিব লাগিব এটো কিমান -9 বাই 7 5 জাৰ 35 দিস গিভস সো আমাৰ কি আছে গুটে কেটাৰ আগতে মাইনাস আছে সো এটা কাম কৰো আমি মাইনাস কেটা কমন লৈ লও ওকে সো মাইনাস কেটা কমন ললে 6 বাই 35 প্লাস 1 বাই 14 প্লাস 9 বাই 35 সো গুটে কেটা ইয়াতে আমি প্লাস কৰিম কিন্তু প্লাস কৰিবলৈ হলে কি কৰিব লাগিব আমি এলসিএম লব লাগিব এলসিএম কি হয় 35 আৰু 14 ৰ এলসিএম কিমান আমি এলসিএম লতে মোৰ ট্ৰিক্স আছে কিছুমান হেবোৰ মই কম বাৰু লাহে ধীৰে ইয়াতে আমি অলপ ডিটেইলছত চাই লও লাগিলে 35 আৰু 14 ইয়াতে কি কৰিম আমি এটা কাম কৰো 7 এৰে কৰি দিও 7 এৰে কৰিলে ইয়াতে 5 টাইম আৰু ইয়াতে 2 টাইম সো আৰু তো না যায় কো সো 2 5 * 10 কিমান হৈ গল 70 ওকে সো মোৰ সাথে মই এটা ট্ৰিকটো কৈ দিও যে এলসিএমটো আমি কি কৰিম এইকেটা নাম্বার থাকিব ন ইয়াৰে যেটো নাম্বার ডাঙৰ হয় যেনে 35 এইটোক আমি কি কৰিম 2 ৰে 3 ৰে এনেকে মাল্টিপ্লাই কৰি দিম যেটোত এইটো ডিভাইড কৰিব হেটো কি হ'ব আমাৰ এলসিএম হ'ব জানে এইটো 35 আছে 35 তো 14 ৰে না যায় তো আমি কি কৰিম এটো ইয়াকে পূৰণ কৰি দিও 2 ৰে পূৰণ কৰিলে কিমান হ'ব 70 এটা 70 14 ৰে যায় না নাই এটো প্র্যাকটিস করতে আমাৰ আহি যাব 70 14 ৰে 5 টাইম যায় সো 70 যেটো 14 ৰে যায় তো কি হ'ব এলসিএম 70 আমি পিছত আৰু বেলেগ আনসার বোৰত বেলেগ কোশ্চেন বোৰত এইবোৰ বস্তু চাম কিন্তু ইয়াতে এলসিএম কি 70 তো 70 পালো 35 ইয়াতে 2 টাইম আৰু হেটো টু ওপৰত মাল্টিপ্লাই হ'ব 12 প্লাস 14 ইয়াতে 5 টাইম হেটো ইয়াতে মাল্টিপ্লাই হ'ব 5 প্লাস 35 ইয়াতে কিমান 2 টাইম ইয়াতে 18 ওকে সো ফ্রম দিস মাইনাস কিমান হৈ গলে এটা 70 থাকিল আৰু ইয়াতে কি আহিব এটো কিমান 30 হৈ গল 30 35 তো 35 বাই 70 সো আলটিমেটলি আমি ইয়াতে যদি 35 আৰু এটো কিমান 2 টাইম যাব ইয়াতে 1 টাইম এটো 2 টাইম 35 ৰে সো -1/2 সো আমি আনসার কি পাই গলো -1/2 সো অপশন C is correct okay now question number 77 what should be added to twice the rational number -7/3 to get 3/7 option A কিটা ঠিক আছে ইয়াতে কি দি আছে যে এইটো যেটো ৰেশনাল নাম্বার আছে পৰিমেয় সংখ্যা ইয়াৰ টুৱাইস ইয়াৰ দুগুণ কৰিলে কিবাটা তাৰ লগত আৰু এটা কিবাটা এড কৰিম তেতিয়ালে আমি কি পাব লাগিব 3/7 এইবোৰ যেতিয়া আমি কোশ্চেনস কৰিম আমি সদায় ইকুৱেশনটো ফৰ্ম কৰাটো জানিব লাগিব ঠিক আছে সো প্ৰথম আমাক কি কৈছে টুৱাইস দা ৰেশনাল নাম্বার অফ দিস এইটোৰ দুগুণ কি হ'ব 2 - -7/3 এইটোৰ দুগুণৰ লগত আমি কি কৰিম হোৱাট শুড বি এডেড টু দিস এইটোৰ লগত আমি এটা x প্লাস কৰিব লাগে টু গেট মানে এই দুটা মিলি দুগুণৰ লগত প্লাস কৰিম x এই দুটা মিলাই কিনে আমি কি পাব লাগিব ইফালে 3/7 টু গেট মানে ইকুয়াল টু কি হ'ব লাগে 3/7 সো এইটো এতিয়া আমি সলভ কৰিলে আমাৰ কি পাই যাম আমি আনসারটো পাই যাম ঠিক আছে আমি এটা প্ৰসিড কৰো সো x = এইটো কি হ'ব 2 ইয়াতে মাল্টিপ্লাই হ'ব সো ইয়াতে কিমান হৈ গল -14/3 আৰু ইফালে কিমান 3/7 so from this x = 3/7 আৰু এটো কি হ'ব ইফালে আনিলে প্লাস 14/3 সো এলসিএম লও কিমান হৈ গল এলসিএম 21 সো 7 যাব ইমানত কিমান টাইম
3 টাইম 3 3 জাৰ 9 প্লাছ 3 যাব ইমানত 7 টাইম 7 14 জাৰ 98 অলপ মাল্টিপ্লিকেশ্যনবোৰ অলপ মুখস্থ ৰাখিব লাগিব চ' আল্টিমেটলি হোৱাট উই আৰ গেটিং চ' 98 প্লাছ 9 কিমান 107 ডিভাইড বাই 21 চ' 107 বাই 21 চ' এইটো আমি ডিটেইলছত কৰিলোঁ অলপ যদি তোমাৰ এক্সামত কম টাইম থাকে দেন হাউ ইউ কেন সলভ ইট অলপ চাই কৈ দিব পাৰি এইটো 3 আছে এইটো 7 আছে এলচিএমটো কি আহিব 21 আহিব চ' ইয়াতে তলত যিটো 21 আছে সেইটো আমি এক ধৰণে গেছ কৰিব পাৰোঁ চ' এইটো হ'ব নোৱাৰে এইটো নহয় চ' 21 এইটো থাকে চ' টাইম কম থাকিলে অলপ গেছ ৱৰ্ক কৰি এইটো মাৰ্ক কৰিব পাৰি অ'কে চ' লেট আছ মুভ টু নেক্সট কুৱেশ্যন নাও কুৱেশ্যন নম্বৰ 78 দ্য ছাম অফ 3 কনজিকিউটিভ মাল্টিপলছ অফ 11 ইজ 363 হোৱাট ইজ দ্য মিডল টাৰ্ম তিনিটা কনজিকিউটিভ মাল্টিপল বুলি কৈছে হা অফ 11 কিমান 363 363 হোৱাট ইজ দ্য মিডল টাৰ্ম মাজৰ টাৰ্মটো লাগে অ'কে যিকোনো কনজিকিউটিভ মাল্টিপল হ'লে যেনে মই এক্সাম্পল দিওঁ যেনে 2 4 6 অ'কে ইয়াতকৈ ডাঙৰ অলপ এক্সাম্পল লওঁ যেনে মই এটা যদি কনজিকিউটিভ মাল্টিপল যেনে হেৰি হয় 9ৰ যদি যিকোনো তিনিটা কনজিকিউটিভ মাল্টিপল হয় এটা 27 ল'লোঁ নেক্সটটো কিমান হ'ব নেক্সট 36 আৰু নেক্সটটো 45 মানে ইহঁতৰ মাজৰ ডিফাৰেঞ্চ যাৰ মাল্টিপল হয় যেনে এইটো কিহৰ কাৰ মাল্টিপল আছিল 2ৰ মাল্টিপল চ' ইহঁতৰ মাজৰ ডিফাৰেঞ্চবোৰ কিমান 2 ইহঁতৰ এইবোৰ কি হয় 9ৰ মাল্টিপল ইহঁতৰ মাজৰ ডিফাৰেঞ্চ কিমান 9 চ' 11ৰ যদি তিনিটা মাল্টিপল হয় সিহঁতৰ মাজৰ ডিফাৰেঞ্চবোৰ কিমান হ'ব সিহঁতৰ মাজৰ ডিফাৰেঞ্চবোৰ কিমান হ'ব 11 হ'ব চ' মই সংখ্যা তিনিটা মই এনেকৈ ল'ব পাৰোঁ চে দ্য নাম্বাৰছ আৰ x প্লাছ 11 এণ্ড x প্লাছ 11 প্লাছ 11 মানে x প্লাছ 22 ইহঁতৰ মাজৰ ডিফাৰেঞ্চবোৰ কিমান 11 ইয়াৰে ডিফাৰেঞ্চ কিমান 11 ইয়াৰে ডিফাৰেঞ্চ 11 চ' আমি এনেকৈ এজুম কৰিব পাৰোঁ কিন্তু এইটো চামত কি আছে আমাক তিনিটা বুলি কৈছে নহয় চ' ইয়াতো আমি তিনিটাই লৈছোঁ কিন্তু আমি এইটো এজুমটো এনেকৈ নকৰি আমি অলপ বেলেগ ধৰণে কৰিম যাতে আমাৰ কেলকুলেশ্যনটো ইজি হয় চ' আমি কেলকুলেট কৰিম আমি এজুমটো কেনেকৈ কৰিম চে দ্য নাম্বাৰছ আৰ কিমান x মাইনাছ 11 x প্লাছ 11 এনেকৈ ল'লেও কি হ'ব ইহঁতৰ মাজৰ ডিফাৰেঞ্চবোৰ কিমান হ'ব 11 ক'ব যেনে মই এইটো যদি x বুলি ল'লোহেঁতেন ইফালে কিমান 36তকৈ 9 সৰু 36 মাইনাছ 9 আৰু ইফালে কিমান 36 প্লাছ 9 আছে চ' মই সেইটো ফৰ্মেটত এজুম কৰিছোঁ কি কৰিছোঁ x মাইনাছ 11 x প্লাছ 11 এনেকৈ ল'লে মোৰ কেলকুলেশ্যনটো ইজি হৈ যায় এতিয়া কি কৈছে ছাম এইকেইটাৰ ছাম কৰিলে মই কিমান পাব লাগে 363 চ' x মাইনাছ 11 প্লাছ x প্লাছ 11 মই ইয়াতে ব্ৰেকেট দিব পাৰোঁ ক্লিয়াৰকৈ বুজিবৰ কাৰণে এইটো কিমান হ'ব এই তিনিটা প্লাছ কৰিলে এই তিনিটা নাম্বাৰ প্লাছ কৰিলে মই কিমান পাব লাগে 363 চ' আল্টিমেটলি ব্ৰেকেটকেইটা উঠাই দিলে এইটো এনেকুৱাই থাকিব চ' মই মাইনাছ 11 আৰু প্লাছ 11 কেঞ্চেল কৰি দিওঁ কেইটা x আছে 1 2 3 চ' 3x ইজ ইকুৱেল টু 363 চ' আল্টিমেটলি হোৱাট উই আৰ গেটিং x ইজ ইকুৱেল টু 363 ডিভাইডেড বাই 3 চ' 3ৰে কাটিলে ইয়াতে 1 টাইম ইয়াতে 2 টাইম আৰু ইয়াতে 1 টাইম চ' হোৱাট আনচাৰ উই আৰ গেটিং 121 চ' অপশ্যন বি ইজ কাৰেক্ট ইয়াতকৈও এটা শ্বৰ্ট ট্ৰিক আছে সেইটো হ'ল আমাক তিনিটা নাম্বাৰৰ কি কৰিছে এডিশ্যন কৰি এইটো হেৰি হয় ন ছামটো ইমান হয় চ' আমাৰ মিডিল টাৰ্মটো আমি কেনেকৈ ওলাব পাৰোঁ ডাইৰেক্ট 3ৰে ডিভাইড কৰি অ'কে মানে ইয়াতে কি কৰিছোঁ আমি 363ৰে যিটো নাম্বাৰ আছে যিটো ৰিজাল্ট আছে ছাম আছে ছামক আমি যিমানটা নাম্বাৰৰ এডিশ্যন লৈছে সেইটোৰে ডাইৰেক্ট ডিভাইড কৰিলে আমি এনচাৰ পাই যাওঁ এইটো আমি এজ এ শ্বৰ্ট ট্ৰিক হিচাপত ইউজ কৰিব পাৰোঁ যদি ইয়াতে 5টা দিলেহেঁতেন যদি ইয়াতে 5 দিলেহেঁতেন 5 যদি ইয়াতে 5 দিলেহেঁতেন তেতিয়াহ'লেও কি হ'ব মিডিল টাৰ্মটো কি হ'ব 363 ডিভাইডেড বাই 5 তেনেকৈ মানে হ'লহেঁতেন অ'কে চ' এইটো আমি তেনেকৈ মনত ৰাখিব পাৰোঁ কিন্তু ইয়াতে এটা কথা মনত ৰাখিব এইটো যিটো 3 5 বা 7 এনেকুৱা হ'ব অড নাম্বাৰতহে হ'ব এইটো বস্তুটো সদায় কি হ'ব লাগিব ট্ৰিকটোত এড কৰিব পাৰিম ক'ত ট্ৰিকটো ইউজ কৰিব পাৰিম ক'ত অডতহে অ'কে কাৰণ ইভেনততো ডাইৰেক্ট এটা ছিংগল নাম্বাৰ হেৰি মিডিলত হেৰি নাহিব ন কাৰণ এই 3টো ইভেন হৈ গ'লে ইয়াতে যদি মই আৰু এটা নাম্বাৰ বঢ়াই দিওঁ 18 তেতিয়াহ'লে ইহঁতৰ মিডিল টাৰ্ম ডাইৰেক্ট নাই ন সেইকাৰণে আমি এইটো বস্তুটো এপ্লাই ক'ত কৰিব পাৰিম অনলি অড নাম্বাৰতহে এপ্লাই কৰিব পাৰিম অ'কে আই থিংক এভৰিথিং ইজ ক্লিয়াৰ যিয়ে নহওক আমি শ্বৰ্ট ট্ৰিকবোৰ নাজানিলেও আমি কি কৰিব পাৰিম সদায় ডিটেইল মেথডটো জানিবলৈ ডিটেইল মেথডটো জানিলে আমি এনচাৰটো সদায় এক্সামত কৰি আহিব পাৰিম আৰু এইখিনি আমি চিয়'ৰ থাকিব পাৰিম তাৰপিছত উইথ প্ৰেক্টিছ আমাৰ কি হ'ব আমি শ্বৰ্ট ট্ৰিকবোৰ আমাৰ ব্ৰেইনত ক্লিয়াৰ আহিব অ'কে চ' লেট আছ মুভ টু দ্য নেক্সট কুৱেশ্যন নাও কুৱেশ্যন নম্বৰ 79 Bansi has 3 times as many 2 rupee coins as he has 5 rupee coins. If he has in all a sum of rupees 77, how many 2 rupee coins does he have? Bansir ki ase 2 rupee coin aru 5 rupee coin ase
2 টকীয়া মুদ্ৰা আৰু 5 টকীয়া মুদ্ৰা আছে কিন্তু 5 টকীয়া 2 টকীয়া মুদ্ৰা কিমানটা আছে 5 টকীয়া মুদ্ৰাৰ 3 গুণ ওকে এইখিনি আমি ক্লিয়াৰ হলো ইফ হি হ্যাজ ইন অল এ সাম অফ কিন্তু তেওঁৰ ওচৰত মুঠ টকা কিমান আছে 2 টকীয়া মুদ্ৰা আৰু 5 টকীয়া মুদ্ৰা যিমানটা আছিল সেইখিনি মিলাই তেওঁৰ ওচৰত কিমান আছে ₹77 হাউ মেনি 2 rupee coins does he have এইটো কোৱেশ্চনটো আমাক 2 rupee কইনৰ সুধিব পাৰিলেতেন 5 rupee কইনৰ সুধিব পাৰিলেতেন ঠিক আছে সো আমাক 2 rupee কইনটো সুধিছে আমি এটা প্ৰসিড কৰি চাও সো সলিউশনটা কেনে কৰিম সো আমি এজিউম কৰিলাম কি কৈছে কাৰ 3 গুণ আছে 2 rupee কইন 5 টকীয়া কইনৰ 3 গুণ সো সে number of 5 rupee coins 5 rupee coins 5 টকীয়া মুদ্ৰাৰ সংখ্যা কিমান এক্সট্ৰা সো therefore number of 2 rupee coins কিমানটা 5 rupee coinৰ 3 times সো x ৰ 3 times হ'ব 3x কিন্তু আমি এইখিনিতে ইয়াত ইকুৱেট কৰিব নোৱাৰো আমাক ইয়াৰ মানি ভ্যালুটো লাগিব সো মানি ভ্যালু মানে 5 টকীয়া কইন কেইটা আছে এক্সট্ৰা আছে ইয়াৰ মানি ভ্যালু কিমান মানি ভ্যালু অফ 5 rupee coins is equal to ₹5 into x so rupees কিমান 5x টকা মানি ভ্যালু অফ এটো কিমান 2 rupee coins 2 rupee coins er কিমান ₹2 into কিমানটা আছিল 3x টা is equal to ₹6 এইটো হল মানি ভ্যালু এটো মুদ্ৰাৰ সংখ্যা আছিল আৰু এটো তাৰে মানি ভ্যালু ইমান ঠিক আছে এটা আমাক কি এইখিনি মানি প্লাস কৰিলে আমি কিমান পাব লাগিব ₹77 so according to question 5x plus 6x is equal to 77 so from this 11x 5x plus 6x 11x is equal to 77 so from this x is equal to 77 by 11 is equal to কিমান ultimately 7 so x ৰ মানটো আমি কিমান পালো 7 so আমাক সুধিছে কি how many 2 rupee coins does he have 2 rupee coinৰ কিমানটা আছিল কইন এটো কিমান লিখিম আমি 3 into কিমান 7 is equal to কিমান 21 so আমাৰ आंसर কিমান হ'ব 21 so option b is correct okay so ইয়াতে শর্টকাট বলি তেনেকুৱা একো নাই আমি যদি প্র্যাকটিস কৰিলে এইবোৰ বস্তু আমি ক্যালকুলেশন নিজৰ মাইন্ডতে কৰি কেনে এটো প্ৰবলেমটো সলভ কৰি দিব পাৰো ঠিক আছে so with practice আমাৰ ফার্স্ট আহি যাব আৰু okay now question number 80 the digits of a two digit number differ by 3 two digit number or digit কেটা differ by 3 if the digits are interchanged and the resulting number is added to the original number we get 143 what can be the original number okay আমি বুজিব ট্রাই করো টু ডিজিট নাম্বার এটা আছে টু ডিজিট নাম্বার এনেকুৱা থাকিব ধৰা মই एग्जांपल এটা দিছো যে 43 এটো এটা কি টু ডিজিট নাম্বার বা মই एग्जांपल দিছো 95 টু ডিজিট নাম্বার ইয়াৰ মাজৰ ডিফারেন্স কিমান 1 ইয়াৰ মাজৰ ডিফারেন্স কিমান ডিজিট কিটাৰ 4 সো আমাক এনেকুৱা এটা টু ডিজিট নাম্বার আছে যাৰ ডিফারেন্স কিমান ডিজিট কিটাৰ ডিফারেন্স কিমান 3 if the digits are interchanged okay হেতুলে আমি পিছত যাম সো তাৰ আগত আমি এটো বস্তু চাই লও যদি মই নাম্বাৰটো এনেকুৱা লও x y মানে যেটো টেন্স এর মানে কি জানো উনি ইউনিটস প্লেস হেটো কি টেন্স প্লেসত ডিজিট থকা কি আছে x আছে আৰু ইউনিটস প্লেসত y আছে যদি আমি এনেকে লও এটা আমি কোশ্চেনটো বুজিব ট্রাই কৰিম ওকে সো আমাক দিয়া আছে ইহতৰ মাজৰ ডিফারেন্স কিমান 3 if the digits are interchanged এটা ডিজিট কেটা ইন্টারচেঞ্জ কৰিছো y টো আগত লৈ আইছো আৰু x টো ইফালে লৈ গৈছো if the digits are interchanged and the resulting number is added to the original number ইহতক interchange কৰি original numberটো লগত প্লাস কৰি দিছো আমি কি পাও 143 পাও ইহতক প্লাস কৰি দিলে আমি কি পাও 143 পাও what can be the original number তেতিয়া হলে আমাৰ যেটো original number আছে original number এইটো কি হয় আমাক এইটো লাগে এইটো ফরম্যাটৰ নাম্বাৰটো কি আছিল আমাক এইটো লাগে ওকে এটো যেটো কোশ্চেন আছে ইয়াত অপশন কেটা জেনেকে দিয়া আছে ন আমি বহুত ইজিলি এটো কোশ্চেনটো কৰি দিব পাৰিম মোৰ সাথে এনেকুৱা ট্ৰিক আছে যেটো 5 সেকেন্ডত आंसर আহিব কিন্তু আমি হেতু লৈ নগৈ আমি ফাৰ্স্ট ডিটেইল মেথডটো চাই লও তাৰ পিছত আমি শর্ট ট্ৰিকটো চাই লম ওকে সো লেট আস মুভ সলিউশন কি কৰিম সে digit at tens place or যেটো digit হেতু আমি কি লৈছো x digit at ones place 1 or কি পাইছো এটো আমি y লৈছো therefore original number
অৰিজিনেল নাম্বাৰটো কি হ'ব এইটো যদিও আমি এক্স হয় এনেকৈ লিখিছোঁ এইটো কি বুজাইছে এটা মাল্টিপ্লাই বুজাই দিব ঠিক আছে একচুৱেলি এইটো এনেকুৱা নহয় এইটো কি ইয়াত 10ৰে মাল্টিপ্লাই কৰি ইয়াতে প্লাছ কৰা হৈছে তেতিয়াহে আমি এইটো নাম্বাৰটো পাওঁ চ' এইটো কি হয় যেনে মই যদি ইয়াতে 41 লওঁ এইটো 4 আৰু 1 এনেকৈ জাষ্ট বহি থকা নাই ইয়াতে কি আছে 4 × 10 10ৰ ইয়াৰ লগত 40 আছে আৰু ইয়াতে 1 লাগছে 40 + 1 দেন তেতিয়াহে আমি 41টো পাইছোঁ চ' কেনেকৈ এইটো কেনেকৈ লিখিম আমি অৰিজিনেল নাম্বাৰটো 10x + y হ'ব আৰু যিটো নিউ নাম্বাৰ যিটো ৰিভাৰ্ছ কৰি পাইছে ৰিভাৰ্ছ নাম্বাৰ বা নিউ নাম্বাৰ ক'লেই হ'ল ৰিভাৰ্ছ নাম্বাৰটো কি হয় আমাৰ উল্টা আহি যাব কাৰণ ৱাইটো ইয়াতে আহিছে ন 10ৰ প্লেছত আহিছে চ' 10y + y x এতিয়া যেটো কন্ডিশন আছে হেতু আমি সাম অ্যাকর্ডিং টু কোশ্চেন এটা কন্ডিশন কি কৈছে ইহতৰ মাজৰ ডিফারেন্স কিমান 3 x - y = 3 এটো আমি ইকুয়েশন 1 দিলম আৰু এটা কন্ডিশনে কি কৈছে এই দুটাক প্লাস কৰিলে আমি কিমান পাই যাও 143 10x + y + 10y + x ইহতক আমি প্লাস কৰিলে কি পাই যাও 143 সো ইয়াৰ পৰা আমি প্ৰসিড কৰিম সো ব্ৰেকেট কেটা উঠাই দিলে 10x + x কিমান 11x + y + 10y কিমান 11y = কিমান 143 সো 11 টো কমন ললে x + y = 143 সো আলটিমেটলি what is x + y x + y কি হ'ব 11 টো তলত গুছি যাব 143 / 11 সো 11 ৰে কাটিলে ইয়াতে 1 টাইম and 33 3 times so 13 সো আমি কি পাই আছো আমি ইয়াতে দুটা ইকুয়েশন পাইছো x - y = 3 পালো and x + y = কিমান পালো 13 পালো এই দুটা আমি সলভ কৰিম হা সো এটুক আমি প্লাস কৰি দিও এতে এটো আমাৰ কিমান আছিল ইকুয়েশন 1 আছিল আৰু এটো ইকুয়েশন আমাৰ 2 দি দিও সো এই দুটা আমি প্লাস কৰিলে কি পাই যাম এটো y - y + y ক্যান্সেল হ'ব 2x = কিমান পালো আমি ইয়াতে 16 সো আলটিমেটলি x = কিমান পাবো এটো 2 ৰে ডিভাইড হ'ব 8 x = 8 পালো y টো আমি ইয়াৰ পৰা উলাই লও ইকুয়েশন 2 ৰ পৰা আমি কি উলাম y উলাম y = কিমান হ'ব 13 এই x টো ইফালে গলে মাইনাস হ'ব -8 সো আলটিমেটলি আমি কিমান পালো y = 5 সো আমাৰ ফৰ্মেটটো কেনেকুৱা আছিল নাম্বাৰ অৰিজিনেল নাম্বাৰটো এনেকুৱা আছিল আমাক অৰিজিনেল নাম্বাৰটোৱে লাগে সো x ৰ ঠাইত কিমান আহিব 8 আৰু ইয়াতে 5 বা আমি ইয়াতে বহাই কৰিব পাৰো 10 * অৰিজিনেল নাম্বাৰটো লাগে 10 * 8 কিমান 80 + y কিমান 5 85 সো আমাৰ আনসাৰ ইজ 85 এটো আমি ডিটেইল মেথডত উলাই ললো ঠিক আছে কাৰণ কেতিয়াবা ইফাল কোশ্চেন হদিলে ডিটেইল মেথডটো জনাটো প্ৰয়োজন যাতে আমাৰ আনসাৰটো ভুল নহয় বুলি আমি এসাৰ্টেন হ'ব পাৰো কিন্তু ইয়াতে আমি শৰ্ট ট্ৰিকত কৰিম এটো কেনে কৰিম ইয়াতে কি দিছে the two digit number differ by 3 মানে ইয়াতৰ যেটো ডিজিট আছে অপচন কেটা চাই আমি আনসাৰটো ওলাম ইহতৰ মাজৰ ডিফারেন্স কিমান হ'ব 3 হ'ব লাগিব 6 - 3 ডিফারেন্স 3 9 - 6 ডিফারেন্স 3 6 - 9 বা 9 - 6 ডিফারেন্স কিমান 3 8 - 5 ডিফারেন্স 3 তো গোটে কেটাতে 3 ডিফারেন্স হৈছে তো ইয়াতে আমি এলিমিনেট কৰিব পৰা নাই অপশনস তাৰ নেক্সট কন্ডিশন গুছি যাও কি কৈছে যদি ইহতক উল্টা কৰি প্লাস কৰো কিমান হৈ যাব লাগে 143 হ'ব লাগে সো 63 ইয়াক উল্টা কৰিলে কিমান হ'ব 63 ইয়াক উল্টা কৰিলে 36 কিমান হ'ব লাগে এটো কিমান হ'ব 9 হ'ব আমাৰ ক্লাছত কি লাগে 3 লাগে নহব দেন 96 ক যদি আমি কৰো 96 আৰু উল্টা কৰি 69 ইয়াক যদি প্লাস কৰো লাষ্টত কিমান আছে 5 আমাক কিমান লাগে লাষ্টত কিমান লাগে 3 লাগে প্লাস কৰিলে হোৱা নাই দেন আমি এটুকো উল্টাই কৰিলে হে একাটাই হ'ব 5 আহিব নহব 85 ক যদি আমি উল্টাই কৰো 85 আৰু 58 সো ইহতক যদি প্লাস কৰো 5 + 8 কিমান 3 13 1 ৰৈ গল দেন 13 8 + 5 13 আৰু ইমান গান 143 সো এটো তাহি গৈছে সো এই দুটা 5 আৰু 8 এই দুটা প্লাস কৰিলে আমি লাষ্টত কিমান পাইছো 3 পাইছো সো আমাৰ সামটো কিমান হ'ব লাগে 143 লাষ্টত 3 আহিব লাগে সো আমি অপশন কেটা চাই যদি আমি যিকেটা অপশন দি আছে এই ডিজিট দুটা যদি প্লাস কৰি দিও যেনে এই কেটা তো 3 আহা নাই 3 আহিলে আমি আৰু বেছি কৰি চাব লাগিলে হলতেন যেনে 6 + 3 9 আহি আছে নহব লাষ্টত 9 + 6 লাষ্টত 5 আহি আছে নহব 6 + 9 লাষ্টত 5 আহি আছে নহব মানে 15 লাষ্টত 5 আহি আছে নহব 8 + 5 লাষ্টত কিমান 13 8 + 5 কিমান 13 লাষ্টত কিমান আহি আছে 3 আহি আছে সো এটো কিমান হ'ব আমাৰ কারেক্ট অপশন হ'ব সো আমাৰ যেতিয়া কোশ্চেনটো দিয়া আছে এনেকে দিয়া আছে লাষ্টত ইয়াতক কি কৰিছে প্লাস কৰিলে ফাৰ্ষ্টত ইয়াৰ ডিফারেন্স কেটা চাব লাগিব ডিফারেন্স কেটা চাই কেনে ইয়াতে ডিফারেন্স টু 3 আছে আকৌ ইহতক প্লাস কৰি দিলো আমি লাষ্টত কিমান পাইছো 3 পাইছো ওকে সো অপশন ডি কারেক্ট হ'ব আই থিংক আপোনালোকে বুজি পাইছে সো এতিয়া আমি নেক্সট কোশ্চেনলৈ মুভ কৰো নাও কোশ্চেন নাম্বাৰ
81. Arjun is twice as old as Shreya. Means twice means age. Shreya's age ke Arjun's age twice. 5 years ago, his age was 3 times Shreya's age. 5 বছর আগত কি আছিল 3 গুণ আছিল. What is Arjun's present age? Present age কিমান? ঠিক আছে, ভেরি ইজি কুৱেশ্যন. চ' আমি ফাৰ্ষ্ট ডিটেইল মেথডত চাই লওঁ, তাৰপিছত আমি শ্বৰ্ট ট্ৰিকটো চাই ল'ম অপশ্যনৰ পৰা. অ'কে, চ' শ্ৰেয়াৰ থ্ৰাইছ আছিল ন, শ্ৰেয়াৰ এজটো আমি ফাৰ্ষ্টতে এজ কৰি ল'ম. শ্ৰেয়াছ প্ৰেজেণ্ট এজ ইজ ইকুৱেল টু X years. Therefore, Arjun's present age কিমান হ'ব? টুৱাইছ হয় ন, প্ৰেজেণ্ট এজ টুৱাইছ 2x years. এতিয়া আমি 5 years আগৰ কণ্ডিশ্যনটো চাই ল'ম. 5 years ago Shreya's age. 5 years ago Shreya's age কিমান? X minus 5 years. 5 বছৰ আগত কিমান হ'ব? Xৰ পৰা 5 মাইনাছ কৰিব লাগিব. Arjun's age কিমান হ'ব? Arjun's age কিমান হ'ব? ইয়াৰ পৰা 5 মাইনাছ কৰিব লাগিব. 2x minus 5 years. এতিয়া আমাক কি দিছে? কণ্ডিশ্যনটো চাম আমি. আচ্ছা, মই এটা কথা কৈ লওঁ, এইবোৰ এজৰ চাম যদি আমি ডিটেইল মেথডত কৰোঁ, সদায় এইটো প্ৰচিডিউৰ কৰোঁ. ফাৰ্ষ্টত প্ৰেজেণ্ট এজৰ লগত যিটো ৰিলেশ্যন গ'ল, তাৰপিছত 5 years ago ইয়াতো 5 years after সেইটো যিখিনি দিয়া থাকে তাৰে কণ্ডিশ্যন, সেইখিনি বস্তু লিখা হোৱাৰ পিছতহে আমি মেইন কণ্ডিশ্যনত যাব লাগে. অ'কে, চ' এতিয়া আমি কণ্ডিশ্যনটো চাম যে মেইন কণ্ডিশ্যনটো কি, যি 5 years ago হিজ এজ ৱাজ 3 times Shreya's age. Arjun's age কিমান? Shreyaৰ 3 times হয়. 5 years ago according to question যিটো Arjun's age 2x minus 5, this is equal to 3 times of this, 3 of x minus 5. চ' ইয়াৰ পৰা আমি x ওলালে হ'লে কি হ'ব? আমাৰ প্ৰব্লেম ছল্ভ হৈ যাব. চ' 2x minus 5 is equal to 3 মাল্টিপ্লাই কৰিলে 3x minus 15. চ' ফ্ৰম দিছ হোৱাট উই কেন ডু, 15 ইফালে আনো, 15 ইফালে আনিলে এইটো মাইনাছ আছে, ইফালে আহিলে প্লাছ হ'ব. 15 minus 5 is equal to 3x ইয়াতে আছেই, আৰু 2x টো এটা প্লাছ আছে, ইফালে নিলে মাইনাছ হ'ব, minus 2x. চ' ফ্ৰম দিছ হোৱাট উই আৰ গেটিং আল্টিমেটলি 10 is equal to ইয়াতে কিমান? x. চ' x is equal to 10 পালোঁ. আমাক কি লাগে? Arjun's present age. Therefore, Arjun's present age 2x নহয়, 2 into 10 is equal to 20 years. So option A is correct. Okay, এইটো আমাৰ আছিল ডিটেইল মেথড, যিখিনি কৰিবলৈ খুব বেছি সময় নালাগে, কিন্তু আমি শ্বৰ্ট মেথডটো চাই ল'ম. এইটো অলপ ট্ৰিক্স হয়, অলপ গেছ কৰি অলপ আমি এনচাৰটো ওলাই ল'ব পাৰোঁ. যদি আমাৰ ইয়াৰ পৰা কি অৰ্জুনৰ প্ৰেজেণ্ট এজ লাগে, আমি ইয়াৰ পৰা এটা এটাকৈ এজিউম কৰি ল'ম. যেনে 22 যদি আমি এজিউম কৰি লওঁ, তো 5 বছৰ আগত চাম 3 গুণ হয়নে নাই. যদি অৰ্জুনৰ এজ 20 হয়, এতিয়া শ্ৰেয়াৰ এজ কিমান হ'ব? অৰ্জুনৰ আধা হ'ব, তো কিমান হ'ব? 10 হ'ব. চ' যদি অৰ্জুনৰ এজ এতিয়া 20 হয়, শ্ৰেয়াৰ কিমান হ'ব? 10 হ'ব. 5 বছৰ আগত মাইনাছ 5 কৰা, 5 বছৰ আগত কিমান হ'ব? 15, আৰু ইয়াতে মাইনাছ 5 কৰা, এইটো 10 হ'ব, ইয়াতে মাইনাছ 5 কৰা, কিমান হ'ব? 5. চ' 5 বছৰ আগত 3 গুণ হয়নে নাই? শ্ৰেয়াৰ এজৰ কিমান হয়? 3 টাইমছ. অ'কে, বাকীকেইটা ট্ৰাই কৰি চাব পাৰা. বাকী এটা মই ট্ৰাই কৰি চাওঁ. যেনে যদি মই 30 লৈ লওঁ, অৰ্জুনৰ এজ, শ্ৰেয়াৰ এজ কিমান হ'ব? এতিয়া আধা হ'ব, 15. চ' এতিয়া মই 5 বছৰ আগত কিমান চাম? এইটো 25, আৰু 5 বছৰ আগত 8 কিমান হ'ব? 10. তো 3 টাইমছ হৈছে নেকি? হোৱা নাই. চ' এনেকৈ আমি এনচাৰটো মিলাই ল'ব. এইটো হ'ল শ্বৰ্ট ট্ৰিক. 5 বছৰ প্ৰেজেণ্ট এজটো যদি 20 হয়, অৰ্জুনৰ, শ্ৰেয়াৰ 10 হ'ব. 5 বছৰ আগত 15, 5 বছৰ আগত শ্ৰেয়াৰ 5. চ' এইটো কি হয়? 3 গুণ হৈছে না? কণ্ডিশ্যন মিলি আছে, কণ্ডিশ্যন ছেটিছফাই কৰিছে. চ' অপশ্যন 20 উইল বি দ্য ৰাইট এনচাৰ, অপশ্যন এ. Okay, so let us move to the next question. Now question number 82. The value of x in the equation this. In this equation we have to find out the value of x. So আমি কি কৰোঁ সদায় এনেকুৱা ধৰণৰ ভেৰি ইজি কুৱেশ্যন হয়, আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত এলচিএম লোৱাতকৈ এলচিএম লৈ কৰিব পাৰি, একো প্ৰব্লেম নাই, তাতে একো প্ৰব্লেম নাই, কিন্তু মই প্ৰিফাৰ কৰোঁ মাল্টিপ্লাই কৰি. চ' মই গোটেই ইকুৱেশ্যনটোক, এইটো মানে লেটেষ্ট যিবোৰ NCERT বুকত আছে এইটো মেথডত কৰে সদায়. কি কৰিব, ইয়াতে গোটেই ইকুৱেশ্যনটোৰ এইটো যিটো ফ্ৰেকশ্যন আছে, মানে তলত কি আছে 3, ডিনমিনেটৰত মানে ইয়াতে কি আছে 3 আৰু 6 আছে, ইহঁতৰ এলচিএম কিমান? 6 হ'ব. 6ৰে গোটেই ইকুৱেশ্যনটোক মাল্টিপ্লাই কৰি দিওঁ. চ' 6ৰে মাল্টিপ্লাই কৰিলে ইয়াতে 6x + 1, এইটো 3 থাকিল, প্লাছ 6 × 1, 6 × x - 3 / 6. অ'কে, মাল্টিপ্লাই কৰিছোঁ, ইয়াতে কি 2 টাইম যাব, ইয়াতে 6 কেঞ্চেল. চ' আমি মাল্টিপ্লাই কৰিলে 12x + 2 + 6 ইজ ইকুৱেল টু কিমান থাকিল? ইয়াতে x - 3.
চ' আমি এক্সখিনি এফালে কৰিম আৰু নাম্বাৰখিনি এটা ছাইডত কৰিম চ' 12x এক্সটো ইফালে নিলে -x আৰু এইটো কিমান 8 8টো ইফালে নিলে -3 -8 চ' আল্টিমেটলি হোৱাট উই আৰ গেটিং 11x ইজ ইকুৱেল টু এইটো কিমান -11 অ'কে চ' হোৱাট উই আৰ গেটিং আল্টিমেটলি x ইজ ইকুৱেল টু -1 অ'কে চ' এক্সৰ ভেলু আমি কিমান পালোঁ -1 অপশ্যন ডি ইজ কাৰেক্ট এইটো কুৱেশ্যনত একো শ্বৰ্টকাট তেনেকুৱা একো কথা নাই আৰু ডাইৰেক্ট কৰিলেই হ'ল আমি খুব বেছি কি সেইখিনি বহাই চাব পাৰিম কিন্তু সেইখিনি বহাই চালে আমাৰ উল্টা টাইম বেছি লাগি যাব পাৰে ঠিক আছে চ' এইটো মেথডত কৰাটোৱে মোৰ হিচাপত বেষ্ট হ'ব অ'কে চ' লেট আছ নাও মুভ টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 83 ফাইণ্ড দ্য নাম্বাৰ অফ ছাইডছ অফ এ ৰেগুলাৰ পলিগন whose each exterior angle has a measure of 45 degree নাম্বাৰ অফ ছাইড লাগে কাৰ ৰেগুলাৰ পলিগন মানে বহুভুজ এটা আমি জানো যিকোনো বাহু থকা মানে এইটো এটা কি বহুভুজ ঠিক আছে চ' ৰেগুলাৰ পলিগন কেতিয়া হৈ যায় ৰেগুলাৰ কেতিয়া হৈ যায় যেতিয়া বহুভুজৰ ছাইড কেইটা ইকুৱেল হয় মই কেইটা মানে এক্সাম্পল দিছোঁ যেনে ইকুইলেটাৰেল ট্ৰাইংগল এইটো এটা কি হয় ৰেগুলাৰ পলিগন হয় এইটো আমি কি কওঁ সমবাহু ত্ৰিভুজ আৰু এটা কি হয় স্কুৱেৰ এটা বৰ্গ এটা কি হয় ৰেগুলাৰ পলিগন হয় তেনেকৈ 5টা বাহু থকা এইটো বনাব পাৰে তাতকৈ হেক্সাগন এটা মই দেখাই দিছোঁ এইটো কি হয় ৰেগুলাৰ পলিগন কিয় কাৰণ ইহঁতৰ বাহুকেইটা সেম হয় চ' কি কৈছে ফাইণ্ড দ্য নাম্বাৰ অফ ছাইডছ অফ এ ৰেগুলাৰ পলিগন হোজ ইজ এক্সটেৰিয়ৰ এংগেল এতিয়া নতুন এটা টাৰ্ম আহি গ'ল কি এক্সটেৰিয়ৰ এংগেল কি বহিকোণ চ' মই যদি এটা বাহু এনেকৈ বহাই দিওঁ তেতিয়াহ'লে এইটোক কয় বহিকোণ মই যদি এইটো বাহু এনেকৈ বঢ়াই দিওঁ এইটোক কয় বহিকোণ মই যদি এইটো বাহু এনেকৈ বঢ়াই দিওঁ এইটোক কয় বহিকোণ চ' ইহঁতৰ এনেকৈ ৰেগুলাৰ পলিগনৰ মানে সমান বাহু থকা বহুভুজ এটাৰ সিহঁতৰ কি হয় এই এক্সটেৰিয়ৰ এংগেলবোৰ সকলোবোৰ কি হয় সমান হয় যদি মই ইয়াতে x লওঁ এইটো x হ'ব এইটো x হ'ব চ' যেনেকৈ মই ইয়াতো বহিকোণ বনাব পাৰোঁ ইয়াতেও বহিকোণ বনাব পাৰোঁ এইটো কিমান x গোটেইবোৰ কি হ'ব সমান হ'ব তেনেকৈ এইটোৰো মই বহিকোণ বনাব পাৰোঁ বঢ়াই কেনে ঠিক আছে চ' এই বহিকোণবোৰ কি হয় ৰেগুলাৰ পলিগনৰ সমান হয় চ' প্ৰতিটোৰে মান কিমান x এইটোৰ ক্ষেত্ৰত আমি কি জানো ফৰ জেনেৰেল মানে জনাৰ কাৰণে আৰু 60 ডিগ্ৰীকে থাকে হা সৰি ইয়াতে কি থাকে এইটো যেহেতু 60 ডিগ্ৰী হয় ভিতৰত এইটো 120 ডিগ্ৰী থাকিব চ' 120 ডিগ্ৰী এইটো কিমান 120 ডিগ্ৰীকে থাকে এইটোৰ ক্ষেত্ৰত বৰ্গ এটাৰ ক্ষেত্ৰত বহিকোণবোৰ কিমান হয় 90 ডিগ্ৰীকে কিন্তু আমি সকলো এনেকুৱা ৰেগুলাৰ পলিগনত মুখস্থ ৰাখিব নোৱাৰোঁ নহয় যেনে এইটোত আমি নাজানো ঠিক আছে চ' আমাৰ ওচৰত এটা উপায় কি আছে আমাৰ ওচৰত এটা ফৰ্মুলা আছে সেইটো হিচাপত আমি মনত ৰাখিব পাৰোঁ চ' আমি কি জানো এই গোটেইকেইটা এংগেল প্লাছ কৰিলে বহিকোণ যিকেইটা প্লাছ কৰিলে সেইকেইটা প্লাছ কৰিলে কিমান হয় 360 ডিগ্ৰী হয় এইকেইটা প্লাছ কৰিলে কিমান হয় যিকোনো ৰেগুলাৰ পলিগনত কি হ'ব বহিকোণকেইটা প্লাছ কৰিলে সদায় 360 ডিগ্ৰী হয় চ' এনেকুৱা কোনকেইটা হ'ব বহিকোণ আকৌ উৎপন্ন কেইটা হয় যিমানটা বাহু থাকে সিমানটা যেনে ইয়াতে কেইটা হৈছে 3টা ইয়াতে কিমানটা হৈছে 4টা ইয়াতে কিমানটা হৈছে 6টা হ'ব বহিকোণ চ' টোটেল এংগেলক যিটো 360 হয় তাক যদি মই এনেৰে ডিভাইড কৰোঁ তেতিয়াহ'লে কি পাই যাম প্ৰতিটো বহিকোণৰ মান পাই যাওঁ টোটেল কিমান হয় গোটেইকেইটা মিলি 360 আৰু প্ৰতিটো কোণৰ মান কিমান হ'ব যিমানটা বাহু সিমানটা কোণেৰে ডিভাইড কৰিলে কিমান হ'ব প্ৰতিটোৰ মান পাই যাম চ' আমাক কি দিয়া আছে আমাৰ প্ৰতিটোৰ মানটো কিমান দিয়া আছে 45 ডিগ্ৰী চ' আমি 360/n এইটো হ'ল বহিকোণৰ ফৰ্মুলা চ' এইটোক আমি কাৰ লগত ইকুৱেট কৰি দিম 45 ডিগ্ৰীৰ লগত চ' ফ্ৰম দিছ আমি এনটো ভেলুটো ওলাই ল'লে আমাৰ বাহুৰ মানটো ওলাই যাব ঠিক আছে চ' ফ্ৰম দিছ n ইজ ইকুৱেল টু nটো ইফালে নিলে 45টো তলত আহিব চ' 360 ডিগ্ৰী/45 ডিগ্ৰী চ' এইটো আমি কেঞ্চেল কৰোঁ ইয়াতে ফাৰ্ষ্টত 9ৰে কাটো 5 টাইম 9ৰে 4 টাইম ইয়াতে 040 আৰু 5 যাব ইমানত 8 টাইম চ' আল্টিমেটলি n ইজ ইকুৱেল টু 8 চ' আমি এইটো ফৰ্মুলাটো মনত ৰাখিব লাগিব অফ এ ৰেগুলাৰ পলিগন কিমান 360 ডিগ্ৰী/n এইটো বহুত এটা ইম্পৰ্টেণ্ট ফৰ্মুলা মোৰ হিচাপত চ' এইবোৰ থিয়ৰী আমি পিছত বেলেগ কোনোবা ভিডিঅ'ত ভালকৈ ডিটেইলছত চাবৰ কাৰণে চেষ্টা কৰিম আজিৰ কাৰণে আমি এতিয়া নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ নাও কুৱেশ্যন নম্বৰ 84 হুইচ অফ দ্য ফলোয়িং নাম্বাৰছ ইজ এ পাৰফেক্ট স্কোৱাৰ এইকেইটা নাম্বাৰৰ ভিতৰত কোনটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ আমি সেইটো ওলাব লাগে আমি এটা কথা মনত ৰাখিম যে এইকেইটা নাম্বাৰ 2 3 7 8 এইকেইটা নাম্বাৰ কেতিয়াও কোনো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰৰ পূৰ্ণবৰ্গ সংখ্যাৰ এণ্ডিঙত আহিব নোৱাৰে এককৰ স্থানত আহিব নোৱাৰে কি 2 3 7 8 মই এনেকৈ কিয় লিখিছোঁ কাৰণ এইটো মনত ৰাখিবৰ কাৰণে 3 7
28 এইকেইটা প্লাছ কৰিলে কি হৈ যায় 10 হৈ যায় যাতে তেনেকৈ মনত থাকে ঠিক আছে সো এইকেইটা নাম্বাৰ কেইটাও কোনো নাম্বাৰৰ এককৰ স্থানত বহিব নোৱাৰে 2 3 7 8 যিকেইটাত বহিব সেইকেইটা আমি কেনসেল কৰিব লাগিব যেনে এইটোত কি লাষ্টত 7 আহিছে হ'ব নোৱাৰে এইটোত কি লাষ্টত 3 আহিছে হ'ব নোৱাৰে এইটোত কি লাষ্টত 2 আহিছে হ'ব নোৱাৰে লাষ্টত 1 হ'ব পাৰিব ওকে সো এইবোৰ কিয় হয় এইবোৰৰ ডিটেইল থিওৰিবোৰ আমি পিছত বেলেগ ভিডিঅ'বোৰত চাবৰ কাৰণে চেষ্টা কৰিম কাৰণ এইটো ভিডিঅ'ত যদি মই সব বস্তু এড কৰিব যাওঁ দেন ভিডিঅ'ৰ লেন্থটো বহুত দীঘলীয়া হৈ যাব সো অপশ্যন সি ইজ কাৰেক্ট and let us now move to the next question now question number 85 in a right triangle সমকোণী ত্ৰিভুজত the length of the hypotenuse corner and a side are respectively 5 cm hypotenuse কিমান 5 cm আৰু এটা সাইড কিমান আছে 3 cm what is the length of the remaining side আৰু এটা সাইড যেটো আছে তাৰ লেন্থটো লাগে অপচন কেটা আছে আমাৰ এটো সো আমি রাইট অ্যাঙ্গেল ট্রায়াঙ্গল এটা বনাই লও সো রাইট অ্যাঙ্গেল ট্রায়াঙ্গল এটা আমি এটো বনাই ললো ঠিক আছে সো ইয়াতে কি কৈছে হাইপোটেনিউস তো এটো আমি হাইপোটেনিউস যিকোনো এটা অ্যাঙ্গেলৰ কাৰণে আমি এটো পারপেন্ডিকুলার এটো এটা বেস বুলি ধৰি লও সো হাইপোটেনিউস তো কিমান দি আছে আমাক হাইপোটেনিউস তো 5 cm আৰু এটা সাইড যিকোনো এটা সাইড এটো আমি কিমান 3 cm বুলি ধৰি লৈছো সো আমাক এইটো ওলাব লাগে ঠিক আছে সো আমি পাইথাগোরাস থিওরেম এপ্লাই কৰি আমি কি জানো যে পাইথাগোরাস থিওরেম এপ্লাই কৰি আমি ফাৰ্স্টত কৰি চাও তাৰ পিছত আমি বেলেগ মেথড চাম পাইথাগোরাস থিওরেম যদি আমি এপ্লাই কৰো যে hypotenuse square is equal to বাকি দুটাৰ স্কয়াৰৰ প্লাস সো ফ্রম দিস আমাক কি লাগে আমাক b স্কয়ার লাগে সো b স্কয়ার is equal to কিমান হ'ব এটো ইফালে নিলে কি হ'ব h স্কয়ার minus p স্কয়ার সো ফ্রম দিস p is equal to root over h স্কয়ার minus p স্কয়ার এনে কৰিব পাৰো ন সো ফ্রম দিস h কিমান h ৰ ভ্যালু কিমান আছে 5 স্কয়ার minus p কিমান 3 স্কয়ার so root over 25 minus 9 so root over 16 so ultimately what we are getting yet actually plus minus দিব লাগে দি দিও এটা plus minus 4 কিন্তু এটো কি এটা লেন্থ বুজাইছে সো আমি অনলি কি +4 টো একসেপ্ট কৰিম okay so our other side will be what this side will be what 4 cm okay সো এটো কি আমি ডিটেইল মেথডত পাই গলা পাইথাগোরাস থিওরেম এপ্লাই কৰিছো অতি সহজত আমি আনসাৰটো পাই গৈছো ঠিক আছে কিন্তু ইয়াতে আমি অলপ শর্টকাট কৰিব পাৰো শর্ট ট্ৰিক অলপ ইউজ কৰিব পাৰো শর্ট ট্ৰিক এটা হল যে আমি সদায় যেতে আমি আৰু এটা সাইড ওলাব যাম আমি এইটো ফরম্যাটত লিখিম আমি এইবোৰ লিখি না থাকো সদায় কি কৰিম ৰুট ওভাৰ দি যেটো হাইপোটেনিউস স্কয়াৰৰ পৰা আৰু এটা সাইড স্কয়াৰ মাইনাস কৰি দিম আমি এইটো ফরম্যাটত সদায় আমি প্ৰসিড কৰিম ওকে কি কৰিম আমি আৰু এটা সাইড যেতে ওলাব যাম সদায় ৰুট ওভাৰ দি হাইপোটেনিউস স্কয়াৰৰ পৰা আৰু এটা স্কয়াৰ মাইনাস কৰি দিম হেতুত কৰিলে আমাৰ এইখিনি বস্তু ইয়াতে শর্ট হৈ গল কিন্তু ইয়াতকে শর্ট আৰু এটা বস্তু আছে এনেকুৱা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হেতু কনসেপ্টক কয় পাইথাগোৰিয়ান ট্ৰিপল সো এইটো কনসেপ্ট হিচাপত কি আমাৰ যেটো আছে পি বি এইচ এইকেটাক আমি এনেকে ৰাখিম যিকোনো ট্ৰিপল হিচাপত ৰাখিম পি পি আৰু এইচ এনেকে সো হাইপোটেনিউসটো সদায় লাষ্টত থাকিব সো এটা হাইপোটেনিউসৰ কাৰণে এইখিনি বস্তু আমাক ইউনিক আহিব জানে আমি যদি এইটোক এটা ট্ৰিপল বনাও ইয়াতে কি পালো 3 4 আৰু 5 পালো ন এইটোক আমি এটা ট্ৰিপলত এনেকে লিখিম 3 4 আৰু 5 সো আমাক যদি এনেকুৱা এটা কোৱেশ্চন দিয়া থাকে যত হাইপোটেনিউস টু 5 এটা সাইড 4 আৰু এটা সাইড কি হ'ব 3 হ'ব সো হাইপোটেনিউস টু 5 এটা সাইড 3 আৰু এটা সাইড কি হ'ব 4 হ'ব সদায় আমি মনত ৰাখিম যেটো হাইপোটেনিউস হয় হেতু লাষ্টত থাকিব লাগিব হেতু আমি মিলাম ঠিক আছে সো মই এনেকুৱা যদি আৰু এটা एग्जांपल দিও তেলে মই এনেকে দিব পাৰিম 6 8 10 এটো আৰু এটা পাইথাগোৰিয়ান ট্ৰিপল হয় সো ইয়াতে কি যদি হাইপোটেনিউস 10 হয় আৰু দুটা সাইড কি হ'ব 6 আৰু 8 ওকে বা আমি এনেকৈ কৰিম যে এটা সাইড যদি 6 হয় আৰু এটা সাইড 8 হ'ব ঠিক আছে বা এনেকুৱা যদি দি থাকে কন্ডিশন এটা যে দুটা বাহু 6 আৰু 8 দেন হাইপোটেনিউসটো কিমান আমি কি কৈ দিম 10 কৈ দিম বা এটো কোৱেশ্চনটো যদি এনেকৈ থাকিলেতেন যে দুটা বাহু 3 আৰু 4 দেন হাইপোটেনিউসটো কিমান আমি কি কৈ দিম 5 কৈ দিম ঠিক আছে সো ট্রিপলটো মুখস্থ ৰাখিলে আমি এই গোটেইখিনি কৰিবৰ কোনো দৰকাৰ নাই এটা হাইপোটেনিউস 5 আছে এটা 3 আছে আৰু এটা বাহু কিমান হ'ব ডেফিনেটলি 4 সো মই এনেকুৱা যদি আৰু কেইটামান হেৰি লিখিব খুজো পাইথাগোৰিয়ান ট্ৰিপল এটা কিমান হ'ব 5 12 13 সো এটো আৰু এটো ডিফারেন্স চাবা এটো 5 হলে যদি বাহুৰ 5 হয় আৰু 12 হয় দেন 13 সো 5 হলেই যে সদায় 3 আৰু 4 হ'ব এনেকুৱা নহয় 5 টো পজিশনটো ক'ত আছে এটো আমি চাব লাগিব 5 টো ইয়াতে ক'ত আছে বাহুৰ আছে হাইপোটেনিউস নহয় ওকে সো হাইপোটেনিউস হলেহে আমি 3 4 চাম আৰু ইয়াতে হাইপোটেনিউস 13 সো এটো কিমান 5 আৰু 12 ঠিক আছে সো ইয়াতে মই আৰু কেইটামান
পাইথাগোৰান ট্ৰিপল লিখি দিছোঁ চ' এনেকুৱা আৰু কেইটামান পাইথাগোৰান ট্ৰিপল হ'ব 7 24 25 8 15 17 9 12 15 20 21 29 ঠিক আছে এইবোৰ আমি মুখস্থ কৰিব কাৰণে চেষ্টা কৰিম যাতে আমি এক্সামত সহজতে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সলভ কৰিব পাৰোঁ চ' নাও লেট আছ মুভ টু দ্য নেক্সট কুৱেশ্যন নাও কুৱেশ্যন নম্বৰ 86 by which smallest natural number should 53240 be divided so that the quotient is a perfect cube এই নাম্বাৰটোক আমি কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাৰে স্মলেষ্ট নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাৰে ডিভাইড কৰিম যাতে আমি কি পাব লাগে যেটো ৰিজাল্ট পাম হেতু কি হ'ব লাগিব আমাৰ পাৰফেক্ট কিউব হ'ব লাগিব ঠিক আছে আমি ফেক্টৰাইজ কৰি ইয়াৰ আনসাৰটো ওলাম কেনেকৈ আমি চাও ইয়াক ফেক্টৰাইজ কৰিম আমি 53240 ডিভাইড কৰো ইয়াক আমি 2 ৰে ডিভাইড কৰিলে আমি ইয়াতে 2 টাইম যাব দেন 13 ত 6 টাইম দেন 12 ত 6 টাইম দেন 4 ত 2 টাইম ইয়াতে 0 ওকে 26620 আকৌ এবাৰ 2 ৰে কৰো 13310 এটো 1331 এটো 11 কিউব হয় এটো আমি আগৰ পৰাই জানো আমি যেতিয়া কিউবৰ নাম্বাৰবোৰ শিকিম তেতিয়া আমি গম পাম সো হেতু যেতিয়া মই গম পাই গলো এতিয়া মই অলপ শৰ্ট ট্ৰিক এটা ইউজ কৰিব কাৰণে চেষ্টা কৰিম সো মই কি কৰিম এই গোটেইটোক 1331 ৰে ডিভাইড কৰি দিম তো কিমান হ'ব 1 টাইম যাব আৰু 0 10 সো ইয়াতে 2 যাব ইয়াতে 5 টাইম সো আলটিমেটলি এই গোটেইখিনি ফেক্টৰাইজ কৰিলে কেনেকুৱা হ'ল 53240 ওকে সো এটোক আমি কেনেকৈ লিখিম 2 কেইটা আহিল 1 2 3 2 কিউব ইনটু এটো 1331 এটোক আমি কি লিখিম 11 কিউব ইনটু আৰু এটা কি আছে 5 সে আছে সো ফেক্টৰাইজ কৰাৰ পিছত আমি কিউব হিচাপত আমাক কি লাগে পারফেক্ট কিউব লাগে আমি কিউব হিচাপত কাক পালো এটো কিউবত পালো এটো কিউবত পালো এটো কিউবত নাই ঠিক আছে সো এটো আমি নোহা কৰিব লাগিব যেহেতু আমাক ডিভাইডৰ কথা কৈছে সো এটো নোহা কৰিব লাগিব সো তার মানে কি 5 এর যদি আমি ডিভাইড কৰি দিও গোটেই নাম্বাৰটোক যদি আমি 5 এৰে ডিভাইড কৰি দিও তেতিয়ালে 5 5 ক্যান্সেল হয় আলটিমেটলি কি হ'ব যেটো ৰিজাল্ট পাম যেটো কোশ্চেন হ'ব এটো কি হ'ব পারফেক্ট কিউবত আহিব ওকে देयरफॉर the number that should be divided with is equal to option C 5 I think very easily আমি বুজিব পাৰিছো এটো কোশ্চেনটো ইয়াতে একো প্ৰবলেম নাই okay so let us now move to the next question now question number 87 an item marked at rupees 840 is sold for rupees 714 what is the discount percentage so আমাক কি লাগে discount percentage লাগে so আইটেমৰ যেটো মার্ক প্রাইস আছিল হদাই আমি ডিসকাউন্ট কৰ পৰা কনসিডাৰ কৰিম ডিসকাউন্ট হদাই মার্ক প্রাইসৰ পৰা হ'ব ঠিক আছে সো আইটেম টু মার্ক প্রাইসৰ পৰা কিমান 840 আছিল ইয়াৰ পৰা আমি ইমানত বেছি এটো সেলিং প্রাইস হয় সো আমাক কি লাগে ডিসকাউন্ট পার্সেন্টেজ সো ডিসকাউন্ট পার্সেন্টেজ ইকুয়াল টু ডিসকাউন্ট পার্সেন্ট ইজ ইকুয়াল টু আমাৰ কি হ'ব যেটো মার্ক প্রাইস মাইনাস সেলিং প্রাইস ইয়াতে কি থাকিব মার্ক প্রাইস ইনটু 100% সো আমার কি আছে 840 minus 714 divided by 840 into 100%. So from this 840 ইয়াতে কিমান 10 minus 4 6 ইয়াতে number 3 minus 1 2 8 minus 7 126 into this. Okay, এটো 0 cancel কৰিলো ইয়াতে 2 ৰে কাটিলে 4 time 2 ৰে কাটিলে 6 time 3 7 ৰে কাটিলে 6 time 7 ৰে কাটিলে 9 time and 3 ৰে কাটিলে 2 time 3 ৰে কাটিলে 3 time 2 ৰে কাটিলে ইয়াতে 5 time ultimately কি পালো আমি 15%. Okay, so our discount percentage will be 15%. Okay, ইয়াতে একো ডাঙৰ একো নাই জাস্ট আমি যদি শর্ট কৰিব খোজো ক্যালকুলেশন খিনি আৰু অলপ ফাস্ট কৰিলে হৈ গল. Okay, so let us move to the next question. Now question number 88. Sohan bought a second hand refrigerator for refrigerator কিনিছে rupees কিমানত এটো rupees 2500 then spent rupees 500 on its repairs তাৰছত আৰু 500 টকা খৰচ কৰি এটো ঠিক কৰিছে and sold it for আৰু কিমান টকাত বিক্ৰী কৰিছে rupees 3300 find his loss or gain percent. So ফার্স্ট কি কৰিছে এটো ইমানেদি কিনিছে আৰু যেটো ৰিপেয়াৰ কৰিছে হেখিনিও আমি গোটেখিনি কত আহি যাব আমাৰ কষ্ট প্ৰাইসত আহি যাব. So what is his cost price? His cost price is equal to rupees 2500 plus
কষ্ট প্ৰাইচত সদায় যিখিনি তেওঁ কিনিব ৰিপেয়াৰ বা ট্ৰেভেলিং চাৰ্জ এইবোৰ যিমান যিখিনি আছে সেইখিনি সদায় কষ্ট প্ৰাইচত ইনক্লুড কৰি দিব লাগে ₹2500 আৰু ₹500 so what is his cost price is ₹3000 okay what is his selling price is ₹3300 okay so amar ki selling price to here ki selling price is greater than cost price so it will be case of profit or gain so gain is equal to selling price minus cost price is equal to what 3300 minus 3000 is equal to 300 এখিনি তোর কি এখিনি প্রফিট ওকে সো এটা আমাক কি লাগে গেইন পার্সেন্ট লাগে প্রফিট পার্সেন্টেজ লাগে প্রফিট পার্সেন্টেজত আমি কি দিম ইয়াতে প্রফিটটো বহাই দিম বা ইয়াতে ওপৰত এনেকৈ লিখিব পাৰি সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস তলত কি আহি যাব আমি প্ৰফিটটো সদায় আমি কৰ পৰা চাও কষ্ট প্ৰাইসৰ পৰা চাম সো ইয়াতে আহিব কষ্ট প্ৰাইস ইনটু 100% সো আমি ভ্যালুখিনি বহাই দিও গেইন কিমান 300 আৰু তলত কিমান 3000 এটো কষ্ট প্ৰাইস 3000 বহাই দিলো ইনটু 100% এটা গল 3 ইয়াতে ওয়ান টাইম সো আলটিমেটলি হোয়াট ইজ হিজ profit percent his gain percent is equal to 10% so profit 10% okay so hoy gol very easily so let us now move to the next question now question number 89 a sum of rupees 10,000 is borrowed at the rate of interest 15% per annum for 2 years 2 বছর কারণে what will be the simple interest they have asked us simple interest on this sum at the end of 2 years so আমাক কি দি আছে p দি আছে 10,000 then rate of interest r দিয়া আছে 15% and time দিয়া আছে 2 years ঠিক আছে so we have to find out the simple interest so আমার যেটো আমি ট্রেডিশনাল ফর্মুলা জানো ফর্মুলাত বহাই দিলে আমার आंसर কি ইজিলি আহি যাব কিন্তু আমি অলপ এটো মই জাস্ট ফার্স্টত ট্রিকটো কইলো তার পিছত ট্রেডিশনাল মেথডটো কই দিম মই কি কৰিম মোৰ যদি ৰেশিওৰ কনসেপ্ট ক্লিয়াৰ থাকে তেনে মই এনে কৰি দিম 2 ইনটু মই 15 কৰিম কিমান হৈ গল 30% অফ দিস পার্সেন্টেজ হোৱাৰ কাৰণে মই কি কৰিম ইয়াৰে দুটা জিৰো কাটি দিম সো কিমান থাকিল মোৰ 30 ইনটু ইয়াতে কি দুটা জিৰো মানে 30 এটা জিৰো আৰু তিনটা জিৰো 3000 आंसर হ'ব অপশন সি সো মই হেতু হল মোৰ শর্ট ট্রিক মেথড আছিল কিন্তু মই ইয়াতে ডিটেইলছত কৰি দিও PRT by 100 P কিমান P 10,000 R 15 T 2 and 100 to তলত মই লগাই দিলো সো এটো 00 ইয়াতে ক্যান্সেল হল এটো কিমান 30 আৰু এটো দুটা 0 3000 সো ₹3000 অপশন সি ইজ কারেক্ট সো এটো মেথডত তো ইমান বেছি টাইম না লাগে কিন্তু আমি যদি শর্ট ট্রিকবোৰ গম পাও তেতিয়ালে আমি সময়টো আৰু বেছিকে বচাব পাৰো এক্সামত একো নকৰাকে ওকে সো লেট আস নাও মুভ টু দা নেক্সট কোশ্চেন নাও কোশ্চেন নাম্বার 90 subtracting these from these gives এটা পলিনোমিয়াল আছে এটো পলিনোমিয়ালৰ পৰা এটো মাইনাস কৰিলে কোনটো পাম সো আমি যদি এনেকে ডাইরেক্ট মাইনাস কৰি চাও যদি আমাৰ ক্যালকুলেশন স্ট্রং থাকে আমি এনেকে ডাইরেক্ট মাইনাস কৰি চাও পাৰো সো 7x² - 5x² গোটে কেটা 2x² আছে minus 4xy এটোত নাই সো এটো অপশন হ'ব নৰে 8y² minus 4y² means প্লাস হৈ যাব এটো 8 plus 4 কিমান 12y² কোনটোত আছে এটোত আছে এটো নাই সো এটো অপশন ক্যান্সেল হৈ গল সো এটো আছে আৰু এটো আছে এই দুটাৰ যিকোনো এটা তাৰ পিছত চাও 5x আছে ইয়াতে 5x মাইনাস ইফাল নাই সো 5x থাকিব লাগিব এটো সো অপশন বি কারেক্ট হ'ব আৰু কৰি না চালেও হ'ব ঠিক আছে এটো হল মোৰ জাস্ট শর্ট ট্রিক মেথড যাৰ ক্যালকুলেশন স্ট্রং আদারওয়াইজ তেওঁলোকে যাৰ ক্যালকুলেশনত অলপ প্ৰবলেম আছে তেওঁলোকে ডিটেইলছত কৰিব খুজিলে এনেকে কৰিব পাৰে 4xy plus 8y² plus 5x minus 3y এটো লিখিলো এটোৰ পৰা এটো সাবট্ৰাক্ট কৰিম ন ইয়াতে লিখি দিও 5x² minus 4y² then what is there plus 6y and minus 3 to constant am last দিও কারণ ইয়াৰ লগত মিলাব নোৱাৰি কাৰো সো এটা আমি এখিনি ক্যালকুলেশন কৰি চাও 7x² মাইনাস হ'ব না হেটো আমি মাইনাস কৰি আছো
2x² হল মাইনাছ 4xy থাকি গ'ল কাৰণ এই xy আমি একো নাই তলত এইটো মাইনাছ কৰিম ইয়াতে মাইনাছ হ'ব এইটো প্লাছ হৈ যাব গ'ল ঠিক আছে তো কিমান হ'ল 12y² হৈ গ'ল দেন 5x ৰ লগত একো টাৰ্ম নাই তো 5x টো নামি আহিব দেন এইটো কি হ'ব -6 -3 কিমান হ'ল -9y আৰু এইটো মাইনাছটো কি হৈ যাব আল্টিমেটলি প্লাছ হৈ যাব সো 2x² -4xy plus 12y² plus 5x minus 9y plus 3 so option B is correct okay so let us move to the next question now question number 91 what is the value of this a gote term tor a gote polynomial tor value lage if y is equal to -2 y is equal to -2 বহালে আমি এবোৰ মাল্টিপ্লাই কৰি হৰু কৰি গৈ না থাকো আমি যেহেতু আমি y ভ্যালু পাই গৈছো y ভ্যালু পুট কৰি দিয়াটোৱে আটাইতকৈ শৰ্ট মেথড হ'ব তাৰপিছত আমি আনসাৰটো মিলাই লম ঠিক আছে সো আমি y is equal to বহাই দিও সো y is equal to -2 3 into -2 কিমান হৈ গ'ল -6 সো ইয়াতে -2 হলে -4 আৰু ইয়াতে -7 -3 into ইয়াতে -2 বহালে -2 -4 কিমান হৈ গ'ল -6 -63 ওকে হৰু হৈ গ'ল -6 ইয়াতে কিমান আছে -11 আৰু এটো কিমান হ'ব মাইনাস প্লাস ইয়াতে কি হৈ গ'ল 18 -63 ওকে দেন ইয়াতে কিমান হৈ গ'ল এটো 66 plus 18 minus 63 66 minus 63 কিমান 3 plus 18 so ultimately 21 so আমি কি পালো অপশন A is correct okay very easily আমি আনসারটো পাই গেছো so y ভ্যালুটো বহাই দিয়াটোৱে আটাইতকৈ বেস্ট মেথড আছিল let us now move to the next question now question number 92 the perimeter of a parallelogram with sides of 7 cm and 12 cm length is perimeter to লাগে so আমি theoretically যদি অলপ চাই লও এটো আমি লেন্থ বুলি ললো এটো আমি ব্রেড বুলি ললো সো ইয়াতো লেন্থ ইয়াতো ব্রেড সো দুটা লেন্থ আৰু দুটা বেল প্লাস কৰিব সো আল্টিমেটলি পেৰিমিটাৰ কি হৈ গল যেটো আমাৰ ৰেক্টেঙ্গুলাৰ পেৰিমিটাৰ পাও আয়তৰ হেটোৰ পেৰিমিটাৰ আৰু এটা প্যাৰালেলোগ্ৰামৰ পেৰিমিটাৰ কি হ'ব সেম হ'ব 2 ইনটু লেন্থ প্লাস ব্রেড দুই পূৰণ দিগযোগ প্ৰস্থ সো আমি বহাই দিলে হল 2 ইনটু লেন্থ হোৱাট ইজ লেন্থ is given as 12 and breadth is given as 7 so 2 into 12 plus 7 19 কিমান 38 কিমান হ'ব সেন্টিমিটার so option C is correct so আমি এবোৰ জানিলে কৰিও চাব না লাগে ডাইৰেক্ট আমি মাইন্ডতে এখিনি ক্যালকুলেশন কৰি দিব পাৰো so let us now move to the next question now question number 93 which of the following about a parallelogram is true এটা parallelogram সমান্তৰিক এটা আমি ড্ৰ কৰি লৈছো parallelogram so এনেকুৱা এটা parallelogramত সমান্তৰিকত আমাৰ কোনটো ট্ৰু হয় সো সমান্তৰিক কেতিয়া দুটা ইয়াতে প্যারালাল লাইন এনেকে কাট কৰি যেটো ৰেক্টেঙ্গল চতুৰ্ভুজ এটা বনাব কোয়াড্ৰিলেটাৰাল এটা বনাব হেতুক আমি কি বুলি কও প্যারালেলোগ্রাম ওকে সো এটো বেসিক ডেফিনেশন আছিল সো আমি ইয়াৰ যিবোৰ প্ৰপাৰ্টি আমি জানো সো তাৰ পিছত চাইলো ইয়াৰ কোনটো ট্ৰু হয় বা নহয় all internal angles are equal গোটেই ইন্টারনাল এঙ্গেলবোৰ ইকুয়াল নহয় এটো আৰু এটো ইকুয়াল নহয় ন সো অপশন এ হ'ব নৰে diagonals bisect each other okay ঠিক আছে আমি diagonal বনাই চাও এটো diagonal yes diagonal bisect each other আমি আগৰ পৰাই প্ৰপাৰ্টি জানো সো অপশন বি কারেক্ট হয় বাকি এটা চাইলো parallel side intersect each other কেনেকৈ হ'ব পাৰে দুটা parallel side কেতিয়াও intersect নকৰে ঠিক আছে সো এটো হ'ব নৰে then one of the angles is always right angle এটা angle কি হয় right angle সমকোণী মানে 90 ডিগ্ৰী হ'ব নেকি কেতিয়াও নহয় এটো 90 ডিগ্ৰী নহয় সমকোণী এটা angle যদি 90 ডিগ্ৰী হৈ যায় তেতিয়া হলে আমাৰ কি হৈ যাব হেটো আইদাৰ কি হৈ যাব ৰেক্টেঙ্গল হৈ যাব অৰ বৰ্গ হৈ যাব কিন্তু এইটো কেছত প্যারালেলোগ্রামত এইটো কেছত কি হয় নহয় ঠিক আছে সদায় নহব সো ওয়ান অফ দা এঙ্গেলস রাইট এঙ্গেল সদায় নহয় ওকে সো diagonals bisect each other option B is correct okay so let us now move to the next question now question number 94 the area of a trapezium shaped field is 480 meters square area to কিমান দি আছে আমাক trapezium field or 480 meters square distance between two parallel side আচ্ছা trapezium বোৰ কেনেকুৱা থাকে এইটো টাইপৰ থাকিব parallel side থাকিব আৰু বাকি দুটা unparallel side এইটো আমাৰ কি বেসিক ডেফিনেশন অফ trapezium distance between the two parallel side ইহতৰ মাজৰ distance কিমান দি আছে 15 মিটাৰ and length of one of the parallel side is 20 meter ইয়াৰ যিকোনো এটা কিমান আছে 20 মিটাৰ what is the length of the other parallel side এইটো লেন্থটো লাগে ঠিক আছে আৰু ইয়াৰ এৰিয়াটো দিয়া আছে
সো আমি এৰিয়াৰ যেটো ফৰ্মুলাটো চালে আমাৰ এনসাৰটো আৰামত আহি যাব এৰিয়া অফ ট্ৰেপিজিয়াম ঠিক আছে এৰিয়া অফ ট্ৰেপিজিয়ামৰ ফৰ্মুলা কি আছিল আজি কি প্যাৰেলাল দুটা সাইড দুটা যদি লও এটা মই এ এটা বি লও আৰু এটো যদি মই এইচ দি দিও তেতিয়ালে ইহঁতৰ এৰিয়া লিখে এনেকে a plus b by 2 into h a plus b by 2 into a2 height ঠিক আছে সো ইয়াৰে আমাৰ কি b ভ্যালুটো দিয়া নাই বাকি a দিয়া আছে 20 h দিয়া আছে 15 বাকি আমি আৰামত ওলাই যাব এৰিয়াও আমাক দিয়া আছে সো এটো কিমান আছিল 480 বহাই দিলো গুটেকেটা সেম ইউনিটত আছে নে মিটাৰ সেম ইউনিটত আছে কো প্ৰবলেম নাই সো a what is a 20 plus b divided by 2 into what is h 15 so আমি এটা এটাকে কি কৰিম এখিনি ইফালে লৈ আহো so এটো 2 টো ইফালে মাল্টিপ্লাই হ'ব আৰু 15 টো ডিভাইড হ'ব so 480 into 2 divided by 15 this is equal to 20 plus b ইয়াতে অলপ ক্যান্সেল কৰো আমি 15 যাব ইমানত 48 ত 3 টাইম 30 থাকিল 2 টাইম ওকে so 32 into 2 কিমান 64 64 22 ইফালে লৈ আহো -20 is equal to p so ultimately কি পাইছো আমি ইয়াতে 4 আৰু ইয়াতে 4 is equal to 44 মিটাৰ bmi কিমান পাইছো 44 মিটাৰ so option d is correct very easily আহি গল so আমি ফৰ্মুলাটো জানাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট okay so let us now move to the next question now question number 95 the area of a rhombus is 240 centimeter square area and one of the diagonals eta diagonal kiman 16 centimeter the length of the other diagonal length to lage so eta amar options so ami rhombus eta draw kori law so eto eta amar rhombus yate ki dia ase yar area dia ase yar diagonal duta ami draw kori law eto eta diagonal so eta diagonal dia ase 16 centimeter amar aro eta diagonal length to lage ঠিক আছে সো আমি এরিয়ার যেটো ফর্মুলা জানো এরিয়া অফ রম্বাসৰ যেটো ফর্মুলা হেটো হল হাফ ইনটু d1 ইনটু d2 ডায়াগোনালৰ মাল্টিপল সো এটো যদি মই d1 লও আৰু এটো যদি মই d2 লও তো d2 আমি ওলাব লাগে সো আমাৰ নন ভ্যালু আছে গুটেকেটা এটা আমি ওলাব লাগে ঠিক আছে সো বহাই দিও এটা ভ্যালু কেটা এরিয়া কিমান দিয়া আছিল 240 this is equal to half into what is d1 is equal to 16 d2 kiman ulabo lage so 2 jabo 16 of 8 time so from this 8 to ami ifale pothai diu divide hoy jabo 240 divided by 8 is equal to d2 from this here just 30 so what we have got d2 is equal to 30 ঠিক আছে সো এবাৰ যেটো ফৰ্মুলা ইয়াৰে মই সেপাৰেট ভিডিও এটা বনাই আপলোড কৰিব চেষ্টা কৰিম যাতে আমি গোটে ফৰ্মুলাবোৰ সহজতে মনত ৰাখিব পাৰো ওকে সো লেট আস নাও মুভ টু দা নেক্সট কোৱেশ্চন নাও কোৱেশ্চন নম্বৰ 96 an aquarium is in the form of a cuboid whose external measures length breadth height are 80 cm 30 cm 40 cm the base side faces and back face are to be covered with a colored paper what will be the area of the paper needed so options are 3000 cm square 4000 cm square 8000 cm square 9000 cm square so প্ৰথমতে আমি কিউবয়েড এটা ড্ৰ কৰি লও আৰু কোৱেশ্চনটো বুজিবৰ কাৰণে চেষ্টা কৰো so এটো আমাৰ কিউবয়েড যত এটো আমি লেন্থ এটো ব্রেথ আৰু এটো আমি হাইট কনসিডার কৰিম আৰু আমাক দিয়া কি আছে আমাক দিয়া আছে L B H is equal to 80 cm cross 30 cm cross 40 cm so ইয়াৰ মিনিং হল L to আমি 80 cm লম B to আমি 30 cm লম and H to আমি 40 cm লম ওকে so এতিয়া আমাক কি লাগে আমাক কি কৈছে the base মানে এটো the base side faces মানে এটো আৰু এটো the base side faces and back face মানে এটো
are to be covered with a colored paper. এইখিনিক আমি কালার পেপার দিছোঁ। হোয়াট উইল বি দ্য এরিয়া অফ দ্য পেপার নিডেড। চ' বাকী দুটা যিখিনি এইটো এৰিয়া ৰৈ গ'ল আৰু এইটো যিটো ৰৈ গ'ল এইখিনি বাদ দিলে বাকী যিখিনি ৰ'ব সেইখিনিৰ আমাৰ এৰিয়া লাগে। স্কোৱাৰ্ড এৰিয়া ইকুৱেল টু কি আহিছে আমাৰ BH থকা সাইড কেইটা আহিছে দুটা 2BH প্লাস L আৰু B থকা সাইড কেইটা আহিছে এটা L আৰু B এণ্ড কি আহিছে এইটো সাইড আহিছে H আৰু L থকা সাইড আছে এটা। সো আমি এইখিনি জাস্ট বহাই দিলে হ'ল 2 ইনটু হোৱাট ইজ B 30 ইনটু H কিমান 40 প্লাস L কিমান 80 হোৱাট ইজ B 30 H কিমান 40 and what is 80 so এইখিনি আমি ক্যালকুলেট কৰি দিও 122400 প্লাস এটো কিমান 2400 প্লাস 3200 so এইখিনি আমি ক্যালকুলেট কৰিলে 24 48 প্লাস 32 2 আহিলে 50 আৰু 30 80 so 8000 সেন্টিমিটার স্কয়ার ঠিক আছে। so here option C is correct okay so এবোৰ বস্তু অলপ আমি অলপ বুজিব লাগিব কোৱেশ্চনটো। সো তেনেকৈ চাই অলপ বুজি পোৱাকৈ কুৱেশ্যনবোৰ কৰিব লাগিব। তো তাৰ কাৰণে আমাক কি লাগিব অলপ প্ৰেক্টিছৰ দৰকাৰ হ'ব ঠিক আছে। সো লেট আছ নাও মুভ টু দ্য নেক্সট কুৱেশ্যন। নাও কুৱেশ্যন নম্বৰ 97 ফাইণ্ড দ্য হাইট অফ এ চিলিণ্ডাৰৰ হাইট লাগে হোজ ৰেডিয়াছটো দিয়া আছে আমাক 7 সেন্টিমিটাৰ এণ্ড দ্য টোটেল সাৰফেস এৰিয়া TS দিয়া আছে আমাক 968 সেন্টিমিটাৰ স্কয়াৰ। সো আমাৰ ইয়াৰ পৰা অপশ্যনটো ওলাব লাগে। সো সিলিন্ডার ড্র নকৰিলেও হয় একচুয়ালি আমি থিওরিবোৰ যেতিয়া জনা থাকিম আমাক ড্র কৰিবৰ কোনো দৰকাৰে নাই। সো ৰেডিয়াছটো দিয়া আছে 7 সেন্টিমিটাৰ আর দিয়া আছে আমাক হাইটটো ওলাব লাগে। আমাক টোটাল সারফেস এরিয়া দিয়া আছে মানে কিমান এই কার্ভ সারফেস এরিয়া প্লাস এইখিনি সো টোটাল সারফেস এরিয়া। সো আমি ডাইরেক্ট ফর্মুলা এপ্লাই কৰি দিম। সো টোটাল সারফেস এরিয়া যেটো ফর্মুলা 2 পাই r প্লাস h দিস ইজ ইকুয়াল টু হোয়াট আমাক দিয়া আছে কিমান 968 সো আৰৰ ভ্যালু বহাই দিম আমি। সো 2 ইনটু গোটেইখিনি ভ্যালু বহাই দিও 22/7 পাইৰ ভ্যালু r কিমান 7 ইয়াতে 7 প্লাস h ইজ ইকুয়াল টু 968 সো এটো 7 ক্যান্সেল হল। সো আলটিমেটলি এটো কিমান 44 টো আমি ইফালে পঠাই দিম বা 2 ইনটু 22 এটো ইফালে পঠাই দিলে হল। সো 7 প্লাস h থাকিল ইফালে 968 ইয়াতে 2 ইনটু 22 সো আলটিমেটলি 2 ৰে ক্যান্সেল কৰিলে ইয়াতে 4 টাইম 16 ত 8 টাইম 8 ত 4 টাইম 22 ৰে কৰিলে ইয়াতে 2 টাইম ইয়াতে 2 টাইম। সো আলটিমেটলি হোৱাট উই আর গেটিং h ইজ ইকুয়াল টু ইফালে 22 পাল ন সো 7 টো ইফালে পঠাই দিলে 22 ৰ পৰা মাইনাস হ'ব 22 মাইনাস 7 সো আলটিমেটলি হোৱাট ইজ h ইজ ইকুয়াল টু 15 কি হ'ব সেন্টিমিটার গোটেইখিনি সেন্টিমিটাৰত আছে ন। সো অপশন এ ইজ কারেক্ট। সো ভেরি ইজিলি পাই গলো আমি জাস্ট কৰিব কি লগা হল আমি কি কৰিলো অনলি ফর্মুলাত পুট কৰি দিলো ঠিক আছে। ডায়াগ্রাম আমি এক্সামত নাকিলেও হ'ব। সো এনেকৈ আমি ফর্মুলাবোৰ মনত ৰাখিলে কুৱেশ্যনবোৰ বহুত আৰামত কৰিব পাৰিম। সো লেট আছ নাও মুভ টু দ্য নেক্সট কুৱেশ্যন। নাও কুৱেশ্যন নম্বৰ 98 উই হ্যাভ টু সিম্পলিফাই দিস সো সিম্পলিফিকেশন কুৱেশ্যন আহি গ'ল এগেইন ঠিক আছে। আমি এইটো সলভ কৰিম কিন্তু ইয়াৰ আগতে আমি অলপ থিওৰিটিক্যাল বস্তু এটা চাই লওঁ। যদি আমাক এনেকুৱা থাকে a/b পাৱাৰ মাইনাস n এটুক আমি এনেকৈ লিখিম সদায় b/a পাৱাৰ n এনেকৈ লিখিব পাৰোঁ বা এইটো বস্তু যদি মই আৰু এনেকৈ লিখোঁ যে 1/a পাৱাৰ মাইনাস n তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিম মানে কি হয় এইটো উল্টি যায় ৰিভাৰ্স হৈ যায় b/a যেনেকৈ হ'লে ইয়াতে a/1 হ'ব মানে a পাৱাৰ n ঠিক আছে। এইটো আমাৰ থিওৰিটিক্যাল বস্তু হয়। সো আমি এইটো ইয়াতে এপ্লাই কৰিম। সো ফার্স্ট কি আহিব 1/3 পাওয়ার -2 মানে এইটো কিমান হৈ গ'ল 3 পাওয়ার 2 3 স্কয়ার মাইনাস এইটো কিমান হ'ব 2 কিউব ডিভাইডেড বাই এইটো কিমান হ'ব এইটো 4 স্কয়ার ঠিক আছে। সো দেন এইটো কিমান আছে 9 minus 8 divided by 4 স্কয়ার মানে কিমান 16 so 9 minus 8 মানে 1 divided by 16 so this means 1/16 okay মই যেটো কোশ্চেন পেপার চাইছিলো তাতে মোক এনেকুৱা লাগিছিল পেপারটো যে এটা প্লাস আছে প্লাস হলে এইটো আনসারটো নাহিব সো মই এটো কি কৰি লিছো ডিভাইড দিলিছো প্লাস হলে এটা কিমান 17 আহিব 17 আমাৰ এটা অপশনত নাই নহয় ঠিক আছে। সো 1/16 ইজ দা কারেক্ট আনসার যদি ডিভাইড আমি ইয়াতে দিলো সো অপশন ডি ইজ কারেক্ট ঠিক আছে।
So let us now move to the next question. Now question number 99. What is the value of m if this into this is equal to this? So ইয়াতে আমাৰ m ৰ ভ্যালু লাগে। So very easy question হয়। অপশন কেইটা কি দিছে 1 2 3 4। আমি এইখিনি কৰাৰ আগতে আমি এটা বস্তু কি জানো, a power m into a power n is equal to a power m plus n। আমি এইটো বস্তু ইয়াতে ইউজ কৰিম। এই ভ্যালু যিকোনো হ'ব পাৰে, এ যিকোনো ইন্টিজাৰ হ'ব পাৰে বা যিকোনো নম্বৰ হ'ব পাৰে। সো পজিটিভ নেগেটিভ যিকোনো নম্বৰ হ'ব পাৰে। সো আমি কৰি চাওঁ। সো কৰিলে ইয়াতে কি হ'ব, এইটো কি হৈছে বেছ সেম আছে ন, এইটো -3 আছে -3 আছে। সো -3 -3। সো আমাৰ কি হ'ব, এইটো পাৱাৰ দুটা কি হ'ব 8 হৈ যায়। সো m plus 1 plus 5 is equal to -3 power 7। এতিয়া বথ সাইডত কি আছে আমাৰ বেছ সেম। যদি বথ সাইডত বেছ সেম হয় আৰু নাম্বাৰ দুটা ইকুৱেল হয় তেনে কি হ'ব, ইহঁতৰ পাৱাৰো সেম হ'ব লাগিব বাই লজিক। সো ফ্ৰম দিছ এইটো কিমান 1 plus 5 কিমান 6 m plus 6 is equal to 7। সো ফ্ৰম দিছ m is equal to 7 minus 6 is equal to 1। সো m ৰ ভ্যালু আমি কিমান পালো 1 পালো। সো অপশন A is correct। Now the last question, question number 100। Mass of earth is 5.97 into 10 power 24 kg। এইটো কি আৰ্থৰ মাছ। এণ্ড মাছ অফ মুন ইজ, মুনৰ মাছ কিমান 7.35 into 10 to the power 22 kg। দুইটা সাইণ্টিফিক ফৰ্মত আছে। ইয়াতে 7 এটা লিখি কেনে পইণ্টত আছে, এটা ডিজিট লিখি কেনে বাকীখিনি পইণ্টত আছে। সো সাইণ্টিফিক ফৰ্মত আছে কিন্তু পাৱাৰটো ডিফাৰেঞ্চ আছে, এটা 24 আছে এটা 22 আছে। হোৱাট ইজ দ্য টোটেল মাছ? সো টোটেল মাছ লাগে মানে আমি দুটা এড কৰিব লাগিব। সো আমাৰ এড কৰাৰ ফাৰ্ষ্ট কণ্ডিশ্যনটোৱে হ'ব কি, আমি এনেকৈ ডাইৰেক্ট এড কৰিব অলপ প্ৰব্লেম হ'ব। আমি কি কৰিব লাগিব, ইহঁতৰ যিটো পাৱাৰ আছে এইটো বস্তু ছেম কৰিলেহে আমি ইহঁতক এড কৰিব পাৰিম। সো কেনেকৈ হ'ব 5 পইণ্ট ফাৰ্ষ্টতে এইটোক আমি এইটো ফৰ্মত লৈ যাওঁ। এতিয়া 24 আছে ন, এইটোক আমি কমাই কেনে 22ত লৈ যাম। সো 5.97 into 10 power 22 আছে। আমি কি কৰিম, ইয়াৰ পৰা এটা 100 ওলাই আনিম। সো ইয়াৰ পৰা এটা 100 ওলাই আনিলে 5.97 into 100 আহি গ'ল। ইয়াতে কিমান থাকিব, দুটা জিৰ' আনি দিলোঁ নহয়। সো দুটা জিৰ' কমি যাব, ইয়াতে 22 হৈ যাব। সো এইটো যদি 100টো ইয়াতে মাল্টিপ্লাই কৰি দিওঁ, দুটা পইণ্ট গুচি যাব। সো 597 into 10 পাৱাৰ কিমান 22 kg। এতিয়া কি হৈ গ'ল, এইটো 22 আহিল, এইটো 22। তো দুটা আমি এড কৰি দিব পাৰোঁ। সো ইয়াতে ইয়াৰ লগত যদি আমি এড কৰি দিওঁ কিমান 7.35 into 10 power 22। সো এইটো এড হৈ গ'ল। সো এড কৰিলে এতিয়া আমি কি কৰিব পাৰোঁ, 10 power 22 দুইটাতে আছে ন, এইটো আমি কমন লৈ লওঁ। সো এইখিনি প্লাছ হৈ যাব 597 প্লাছ 7.35 into 10 power 22। এইটো কি কৰিছোঁ, কমন আনি দিছোঁ। কমন আনি দিয়াৰ লগে লগে ইয়াৰ পৰা যেতিয়া 10 power 22 বাহিৰত ওলাই নিছোঁ, এইটো থাকি গ'ল আৰু এইটো প্লাছ 7.35 থাকি গ'ল আৰু 22টো 10 power 22টো বাহিৰত আহি গ'ল। সো এইখিনি আমি জাষ্ট প্লাছ কৰিব লাগে। সো 597 আৰু ইয়াতে 7.35 কৰি চাওঁ, ইয়াতে 0.35 আহিল, এইটো 14 1, ইয়াতে 0, ইয়াতে 6। সো 604.35 into 10 power 22 kg। সো আনসাৰ কোনটো হ'ব, ইয়াতেও 604 আছে, ইয়াতেও 604 আছে 0.35, কিন্তু ইয়াতে 10 power 20 আছে, ইয়াতে 10 power 22। আমাক কিমান লাগে 10 power 22। সো অপশন এ ইজ কাৰেক্ট। ওকে, সো এইবোৰ কৰোঁতে কি আমি অলপ চিনচিয়াৰলি কৰিব লাগিব আৰু আমাৰ কেলকুলেশ্যনটো অলপ ষ্ট্ৰং হ'ব লাগিব। আমি বস্তুবোৰ জানিব লাগিব যে কোনবোৰ বস্তু অলপ কেনেকৈ কৰিলে এনচাৰবোৰ আনিব পাৰি। সো ফ্ৰেণ্ডছ, এইখিনিতে আমি অল 25 কুৱেশ্যন ছল্ভ কৰিলোঁ DSS 2018 পেপাৰৰ। আশা কৰোঁ আপোনালোকে সলিউশ্যনবোৰ ভাল পাইছে আৰু আপোনালোকে কিবা এটা নতুন শিকিব পাইছে। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ লগৰ ফ্ৰেণ্ডছেও এনেকুৱা প্ৰিপেৰেশ্যনৰ পৰা হেল্প হয় বুলি আপুনি হেল্প হ'ব পাৰিব বুলি ভাবে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সো আৰু কমেণ্টত যদি আপোনাক ভাল লাগিছে কমেণ্ট কৰি উৎসাহিত কৰিব, যাতে মই এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবলৈ সাহস গোটাব পাৰোঁ। সো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।